মই শাহনৱাজ এজন মুছলমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ এটা প্ৰশ্ন মোৰ নামটো শাহনৱাজ হোৱাৰ বাবে বা মই এজন মুছলমান হোৱাৰ বাবে এইখন অসমত মই থাকিব পাৰিমনে নমস্কাৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিজন দৰ্শকক মই অনুৰোধ কৰিছো এই ভিডিঅ'টো জনহিতাৰ্থে যিমান পাৰে শ্বেয়াৰ কৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ এটা প্ৰশ্ন মোৰ নামটো শাহনৱাজ হোৱাৰ বাবে বা মই এজন মুছলমান হোৱাৰ বাবে এইখন অসমত মই থাকিব পাৰিমনে এই একেটা প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয় আপুনি আজি দুদিন মান আগত শাহ আলম নামৰ এজন সাংবাদিকক তিৰস্কাৰ কৰি সুধিছিল আজি মই সবিনয় এই প্ৰশ্নটো আপোনাক কৰিব খুজিছো যে আমি মুছলমান মানুহবোৰে শান্তিত এই অসমত থাকিব পাৰিমনে নে আপুনি শাসনত থকা কাললৈ কেৱল আপোনাৰ তিৰস্কাৰৰ সন্মুখীন হৈ আমি ইয়াত মানসিক নিৰ্যাতন লৈ জীয়াই থাকিব লাগিব এটা ধৰ্মক আপুনি ইমানেই ঘৃণা কৰে যে আপুনি পদে পদে প্ৰতিনিয়ত আপুনি সেই ধৰ্মৰ মানুহখিনিক বা সেই ধৰ্মক আপুনি তিৰস্কাৰ কৰিবলৈ কৃপণালী নকৰে এটা কথা মনত ৰাখিব মুখ্যমন্ত্ৰী মহোদয় আজি কিছুদিন আগলৈ আপুনি যিটো দলত আছিল সেই দলত থকাৰ সময়ত এই মানুহখিনিৰ মাজলৈ গৈ আপুনি টুপি পিন্ধি আপুনি সেই মক্কাৰ পৰা অনা বিশেষ গামোচা পৰিধান কৰি আপুনি নামাজত সামিল হৈছিল কাৰণটো আছিল ভোট বেংক সুৰক্ষিত কৰি ৰখাৰ বাবে দলীয় স্বাৰ্থত ভোটৰ স্বাৰ্থত ৰাজনীতিৰ স্বাৰ্থত আপুনি টুপিও পিন্ধে আৰু আজি আপুনি যিটো দলত আছে সেই দলৰ ওপৰৱালা সকলক সন্তুষ্ট কৰিবৰ বাবে সেই দলৰ যিসকল হাই কমাণ্ড আছে তেওঁলোকৰ চকুত আপুনি এজন সুদক্ষ চতুৰ ৰাজনীতিবিদ বা তেওঁলোকৰ গুড বুকত আপোনাৰ নামটো এক নম্বৰত আনিবৰ বাবে আপুনি প্ৰতিদিনে কেৱল মুছলমানক গালি পৰা কেৱল মুছলমানক তিৰস্কাৰ কৰা আপোনাৰ এইটো এটা অভ্যাসত পৰিণত হৈছে কথাবোৰ মুকলিকৈ কৈছো আজি কোনোবাই হয়তো ক'ব পাৰে যে এনে ধৰণৰ প্ৰশ্ন মুকলিকৈ কৰাৰ কাৰণটো কি আছে কাৰণ আপুনি হয়তো এনেদৰে আপোনাক কোনোবাই প্ৰশ্ন কৰিলে হেতুকে আপুনি এটা নতুন ইস্যু হয়তো আপুনি বনাব পাৰে কিন্তু তাৰ আগতে কেইটামান কথা আপোনাক স্পষ্ট কৰি দিব বিচাৰিছো আপুনি জনসংখ্যাগত পৰিৱৰ্তনৰ কথা কৈ মানুহক ভীতিগ্ৰস্ত কৰিব বিচাৰিছে আপুনি ক'ব বিচাৰিছে যে আজি অসমত জনসংখ্যাগত পৰিৱৰ্তন হৈছে এই মুছলমান সকলৰ সাংঘাতিক জনাধিক্য ঘটিছে তেওঁলোকৰ ধৰ্মীয় আগ্ৰাসন হৈছে সম্পূৰ্ণ ভুল তথ্য এটা দি আপুনি জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচাৰিছে জনসংখ্যাৰ পৰিৱৰ্তন নহয় জনসংখ্যা বৃদ্ধি হৈছে এয়া অনস্বীকাৰ্য কথা আজি এটা ধৰ্মৰ মানুহৰ সংখ্যা কমিছে এটা ধৰ্মৰ মানুহৰ সংখ্যা বাঢ়িছে এই কনসেপ্টটো যিদৰে আপুনি দিব বিচাৰিছে সেইটো এটা ভুল তথ্য আপুনি জনসাধাৰণক দিব বিচাৰিছে এটা ধৰ্মৰ মানুহৰ মাজত জনসংখ্যা বৃদ্ধি হলে কি অসুবিধা হ'ব পাৰে নিজৰ পৰিয়ালত সন্তানৰ সংখ্যা বৃদ্ধি হলে কি অসুবিধা হ'ব পাৰে সেই কথাবিলাক মানুহে ভালদৰে বুজি উঠিছে গতিকে মানুহে পৰিয়াল সংকুচিত কৰাৰ ক্ষেত্ৰত মানুহ অগ্ৰসৰ হৈছে মানুহে মাইক্ৰ ফ্যামিলিৰ কনসেপ্ট এতিয়া গ্ৰহণ কৰিছে আগৰ দৰে মানুহে এটা পৰিয়ালত 4জন 5জনকে সন্তান জন্ম নিদিয়ে আৰু এটা বিশেষ ধৰ্মৰ মানুহৰ মাজত বিশেষকৈ যি পিছপৰা অঞ্চল আছে সেই অঞ্চলসমূহত আপোনালোকৰ তত্ত্বাৱধানত থকা শিক্ষা আপোনালোকৰ তত্ত্বাৱধানত থকা স্বাস্থ্য সেৱাই ভালদৰে ঢুকি নোপোৱাৰ ফলত সেই মানুহখিনিৰ মাজত এই সজাগতাটো অহা নাই বাবেই তেওঁলোকে মাজত সন্তান জন্ম দিয়াৰ যিটো মানে প্ৰক্ৰিয়া সেইটো এতিয়াও হ্ৰাস হোৱা নাই ইয়াৰ অৰ্থ এইটো নহয় যে সেই মানুহখিনিয়ে কম্পিটিশন কৰি সন্তান জন্ম দিয়ে ধৰ্মীয় আগ্ৰাসন কৰিব লাগিব বুলি কম্পিটিশনৰ মাইন্ডসেট এটা মূৰত লৈ পেলে তেওঁলোকে সন্তান জন্ম নিদিয়ে
কোনো মানুহেই কম্পিটিশ্যন কৰি সন্তান জন্ম নিদিয়ে যে আমুক ধৰ্মৰ মানুহতকৈ মোৰ ধৰ্মৰ মানুহৰ সংখ্যা বেছি হ'ব লাগিব, গতিকে আমি সন্তান জন্ম দিওঁ। সন্তান জন্ম যিজনে দিব সেইজনে ভৰণ পোষণ দিব লাগিব। গতিকে তেওঁ বুজে যে সন্তান বেছিকৈ জন্ম দিয়াটো তেওঁৰ বাবে এটা অভিশাপ স্বৰূপ। গতিকে এনেধৰণৰ অবান্তৰ কথা কৈ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ যুক্তিটো এটাই, সেইটো হৈছে ৰাজনৈতিক মুনাফা। আজি ভাষাৰ ক্ষেত্ৰত মই কম, ভাষিক আগ্ৰাসন হৈছে বুলিও আমি মাজে মাজে শুনো। মই আপোনালোকক প্ৰশ্ন কৰিব খুজিছো যে আজি য'ত এই ধৰ্মৰ মানুহ বেছি আছে, সেই ধৰ্মৰ মানুহ বেছি থকা মানে মুছলমান বসতি প্ৰধান অঞ্চলত বাংলা মাধ্যমৰ স্কুল আমাৰ চকুত পৰা নাই। যদি আপোনালোকৰ কিবা তথ্য আছে আপোনালোকে সেয়া ৰাজহুৱা কৰক। এনেই মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি কেৱল ৰাজনৈতিক মুনাফা লৈ আপোনালোক থাকিব আৰু অসমৰ মানুহবোৰক কেৱল বুৰ্বক বুলি ভাবিব, এইটোতো এটা ভুল কথা। আজি সংবিধানৰ গণ্ডিৰ ভিতৰত থকা এখন ৰাজ্যত কথাবোৰ বেলেগ ধৰণে কোৱা হয়, মানে কথাবোৰ কওঁতে কোনো সংযম নাথাকে, কথাবোৰ কওঁতে কোনো তাত গাম্ভীৰ্যতা নাথাকে। সংযমহীন তৰল মন্তব্য যেতিয়া ৰাজ্যৰ মুৰব্বীয়ে কৰে তেতিয়া আমি বিব্ৰত অনুভৱ কৰো, আমি বিড়ম্বনা অনুভৱ কৰো। আজি যদি হিন্দু মুছলমানৰ মাজত মাটি বিক্ৰীৰ ক্ষেত্ৰত যদি আইন আহিব পাৰে, তেতিয়াহ'লে এটা আইন এনেকৈ অনা হওক যে মুছলমানসকলে সন্তান জন্ম দিবৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি ল'ব লাগিব। কাৰণ কেবিনেট আপোনাৰ, আপুনি কেবিনেটত এটা নতুন আইন পাছ কৰক যে মুছলমানসকলে এতিয়াৰে পৰা সন্তান জন্ম দিবৰ বাবে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অনুমতি ল'ব লাগিব। কাৰণ মুছলমানৰ জনাধিক্য ঘটিছে, আপুনিয়ে কৈছে ডেমোগ্ৰাফিক চেঞ্জ এটা হৈছে, এইটো বিৰাট চিন্তাৰ বিষয়। ইমান চিন্তা কৰি থকাৰ কোনো প্ৰয়োজন নাই। আইন বনাবৰ বাবে একেবাৰে সহজ এতিয়া অসমত, কাৰণ আপুনি যি কয় সেয়ে আইন। গতিকে আপুনি কেবিনেট বহাই এটা নতুন সিদ্ধান্ত লওক যে জনাধিক্য নহবৰ বাবে কেৱল মুছলমানসকলক, মই কোৱা নাই যে হিন্দুসকলক এই আইনৰ আওতাত আনিব লাগে, কেৱল মুছলমানসকলক যেতিয়া সন্তান জন্ম দিব, ই নৱবিবাহিতই হওক বা বিয়া হোৱা বহু বছৰেই হওক বা সন্তান থকাই হওক বা সন্তান নথকাই হওক, যি মুছলমানে অসমত সন্তান জন্ম দিব তেওঁলোকে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অনুমতি ল'ব লাগিব। এনে এখন আইন আনিলেই দেখোন গোটেই সমস্যাটোৰ সমাধান হৈ যায়। দিনটো হিন্দু মুছলমান কৰি থাকিলে আমি কাম কৰাত অকণমান অসুবিধা অনুভৱ কৰো। আমি যিবোৰ ফিল্ডত কাম কৰো, আমি হিন্দু মুছলমান খ্ৰীষ্টান বড়ো ৰাভা কছাৰী সকলোৰে সৈতে আমি একেলগে কাম কৰিবলগীয়া পৰিস্থিতি হয়। যেতিয়া আপোনাৰ এনেবোৰ মন্তব্য আহে, এনেবোৰ মন্তব্য যেতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, তেতিয়া আমাৰ কৰ্মক্ষেত্ৰখনত আমি কাম কৰিবলৈ অকণমান অসুবিধা অনুভৱ কৰো। গতিকে আমি অনুৰোধ কৰিছো যে আপুনি এইদৰে মুছলমানসকলক, বিশেষকৈ মুছলমানসকলক বাৰে বাৰে তিৰস্কাৰ কৰাৰ যিটো আপোনাৰ প্ৰৱণতা, সেইটো অকণমান যদি আপুনি সংযমী হৈ মানে এটা সিদ্ধান্ত লয়, তেন্তে এইটো অসমৰ বাবে মংগলজনক হ'ব, অসমৰ ৰাইজৰ বাবে মংগলজনক হ'ব। নহলে আজিতো উজনি অসম, নামনি অসম, মধ্য অসম, বৰাক ভেলী বুলি অসমখন দেখোন ৪-৫টা ভাগত বিভক্ত হৈয়ে আছে। ইয়াৰ পিছত আকৌ হিন্দু মুছলমান বুলি এখন বিভাজন আহিব। এনেদৰে যদি অসমখনত কেৱল মাত্ৰ বিভাজনৰ ৰাজনীতিয়ে চলি থাকে, অসম উন্নতিৰ পথত কেতিয়া আগবাঢ়িব? জয় আই অসম।